নমস্কাৰ ৰাইজ। আজি দিনতে অকণমান পাভ মাছ আনিছিলে, তাৰে 4টামান ৰৈ গৈছিলে। কিনো কৰোঁ বোলো ৰাতিখন ভাপতে দিওঁ ৰ'ব। ভাপত দিয়া মাছ খাওঁ আজি। পাভ মাছ কেনেকুৱা হয় তাৰ কাৰণে নিমখ হালধি অকণমান, কাশ্মীৰী মিৰ্চ পাউডাৰ অকণমান, মিঠাতেল দি মাছকেইটা ধুনীয়াকৈ অকণমান মিক্স কৰি লৈছোঁ। তাৰপাছত এয়া সৰিয়হ ভিজাই থৈছিলোঁ, আদা নহৰু একেলগে এইখিনি অকণমান পেষ্ট কৰি লৈছোঁ। একদম ফাইন পেষ্ট হ'লে ভাল হয় আৰু তাৰ লগত অকণমান নিমখ দি পেলাই এনেকৈ এটা টিফিনত লৈ পেলাই মাছখিনি ধুনীয়াকৈ ইয়াতে মিক্স হৈ যাবলৈ সানি লৈছোঁ। মাছত যাতে সৰিয়হখিনি ভালকৈ সোমাই যায় সেইকাৰণে মেৰিনেটটো অলপমান ভালকৈ কৰিলোঁ। গোটেইখিনি এটা এটাকৈ মাছ দি তাৰ ওপৰত 2টা কেঁচা জলকীয়া দি পেলাই অকণমান মিঠাতেল দি দিলোঁ। দি পেলাই ঢাকনিখন লগাই দিলোঁ। ঢাকনিখন লগাই পেলাই এইফালে মই কেৰাহী পাতিয়ে দিছোঁ ৰাইচ। তাৰ ওপৰত এটা ষ্টেণ্ড দি পানী দি পেলাই তাৰ ঢাকনিখন লগাই দিলোঁ। তাৰপাছত আধা ঘণ্টামান ৰাখি টিফিনটো ওলাই চাইছোঁ, উফ ৰাম কি যে ধুনীয়া লাগিছে। স্মেল এটা ওলাইছে বহুত ধুনীয়া আৰু খাবলৈও বহুত টেষ্টি হৈছিলে। বাইদেউ এতিয়ালৈ বাই, টেক কেয়াৰ।